what kind of behavior is this? শ্ৰেষ্ঠ ঢুলীয়াৰ নামটো কৈ দিয়া ৰাইজে বিচাৰি আছে তো দিয়া নাই নাম সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই মানে what kind of behavior is this? নমস্কাৰ অতি বিতৰ্কিত কথা আৰু এটাৰ স্পষ্টীকৰণ দিবৰ বাবে মই আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ যেতুকে সকলোৱে জানে যোৱাকালিৰ যি লতাশিল বিহু সন্মিলনীৰ যি সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ মঞ্চত পুৰস্কৃত কৰি থকাৰ সময়ত বৰষাৰাণী বিষয়াই কিয় মঞ্চ আধাতে এৰি থৈ গুচি গ'ল বুলি সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈ আছে আৰু বহুতেই একো নেদেখাকৈ একো নজনাকৈ বিনা কোনো কাৰণত বাক ভুল বুজি আছে কিন্তু তাৰ আগতে চাওক এই ভিডিঅ'টো কিদৰে জোৰ কৰি তেওঁৰ মুখৰ পৰা মাইকটো কাঢ়ি লৈছিল গাৰ জোৰেৰে হাতেৰে কেনেদৰে মাইকটো কাঢ়ি লৈছিল আপুনি চাওক এবাৰ ঢুলীয়াৰ নামটো কৈ দিয়া ৰাইজে বিচাৰি আছে তো দিয়া নাই নাম সেইকাৰণে মই ঘোষণা কৰিব পৰা নাই মানে what kind of behavior is this? ক্ষমা কৰিব শ্ৰেষ্ঠ ঢুলীয়া প্ৰাপক লাচিত গগৈদেৱ কাৰণ তেওঁলোকৰ একোটাকৈ বেজহে দি দিয়া হয় কাগজৰ একো নজনাকৈ বিনা কোনো কাৰণত বাক ভুল বুজি আছে যিটো কাৰণত আপোনালোকে কেৱল বাৰ ভইচটোহে শুনিছে প্ৰকৃতাৰ্থত কি হৈছিল কি নাই হোৱা আপোনালোকে সেয়া নাজানে গতিকে আমি প্ৰত্যক্ষদৰ্শী হিচাপে আমি সেই ঠাইত সেই সময়ত উপস্থিত আছিলোঁ সকলোৰে মাজত আৰু বহুকেইজন আমাৰ লগতে বহুকেইজন প্ৰত্যক্ষদৰ্শী আছিল আচলতে কি হৈছিল কি কাৰণে আচলতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কোনো নাৰী আজি বৰষাৰাণী বিষয়া হিচাপেই নহয় এগৰাকী অভিনেত্ৰী হিচাপেই নহয় এগৰাকী নাৰী হিচাপে কৈছোঁ সেই ঠাইত যদি অন্য এগৰাকী নাৰী হ'ল হয় নিশ্চয়কৈ তেওঁ সেইখিনি অপমান কোনো ধৰণে সহ্য কৰিব নোৱাৰিলে হয় গতিকে মোৰ বোধে তেওঁ কোনো ভুল কাম কৰা নাই তেওঁ ভালেই কৰিছে কাৰণ পুৰুষ এজনে যেতিয়া পুৰুষালী দেখাবলৈ যায় তেতিয়া হয়তো বহুত বেছি ভুল হয় কাৰণ পুৰুষৰ দম্ভালি সকলো ক্ষেত্ৰত সহ্য কৰিব নোৱাৰে কাৰণ তেওঁ এটা গধুৰ দায়িত্ব অৰ্পণ কৰি থাকে সেই মুহূৰ্তত সেই মঞ্চখনত তাতে এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সম্ৰাজ্ঞী গতিকে তেনে এখন অনুষ্ঠানত সেই সময়ত সেই মুহূৰ্তত মুখৰ পৰা মাইকটো কাঢ়ি লৈ গৈ পুৰুষৰ জোৰেৰে এগৰাকী মহিলাৰ পৰা গতিকে সেইটো কোনো ধৰণৰ ভাল বিষয় নহয় মই ভাবোঁ আৰু মই আপোনালোকক যিহেতু আৰম্ভণিতে এটা ক্লিপছ দেখাইছিলোঁ কিদৰে জোৰেৰে মাইকটো বাৰ হাতৰ পৰা কাঢ়ি লৈ গৈ আকৌ পুনৰাই মুখত মাইকটো গুজি দিছে সেইটো কোনো ধৰণৰ কথা নহয় আচলতে ভাল কথা নহয় অপমান কৰা হৈছে আৰু এগৰাকী শিল্পীক অপমান কেতিয়াও কোনো ধৰণৰ সহ্য কৰিব নোৱাৰোঁ বিশেষকৈ ঘোষিকাগৰাকী যিয়েই নহওক সেয়া লাগিলে বৰষাৰাণী বিষয়াই হওক বা অন্য কোনোবা মহিলা বা ছোৱালী হওক আপোনালোকে ভিডিঅ'টো চাব গতিকে ভুল ক'ত শুদ্ধ ক'ত আপোনালোকে নিজেই জানিব পাৰিব নিজৰ ভনী বা নিজৰ কোনোবা হ'লে নিশ্চয় আপোনালোকেও সহ্য কৰিব নোৱাৰে গতিকে সেই ঠাইত বৰষাবাৰ ঠাইত যদি অন্য মহিলা বা অন্য নাৰী হোৱা হ'লেও একেখিনিয়ে কৰিলে হয় কিয়নো এজন টচগজীয়া পুৰুষে এগৰাকী মহিলাৰ পৰা গাৰ জোৰেৰে মাইকটো টানি পুনৰ সেই মহিলাগৰাকীৰ হাতত গুজি দি এটা ঘোষকৰ দায়িত্ব হিচাপে থকা এটা দায়িত্ব সময়ত যদি সেইখিনি কৰে কিমান অপমানৰ বিষয় হ'ব পাৰে আপোনালোকে নিজেই ভাবক কথাখিনি বিচাৰ কৰিব পৰাকৈ আপোনালোকৰো নিজৰ মানসিকতা আছে নিজৰ জ্ঞান বিবেক সকলো আছে গতিকে আপোনালোকে বিবেকেৰে সদায় কমেণ্ট দিয়ক বুলি মই ভাবোঁ কাৰণ আপোনাৰ এটা কমেণ্টে মানুহৰ মনত বা সেই মানুহগৰাকীৰ মনত বহুত কষ্ট দিব পাৰে প্ৰথম কথা কিয়নো কণমানিজনীক এৰি থৈ বাই তাত আঁত ধৰি আছিল কিয়নো তেওঁৰ এখন অতিকৈ আপোন ধন্যবাদ বৰষাবাৰ যিটো সেই ভিডিঅ'টো মানে ভিডিঅ' ক্লিপটো এই ভিডিঅ'টো দেখাইছে কিন্তু মই আৰু ওচৰৰ এটা ভিডিঅ' ক্লিপ দেখিছিলোঁ এতিয়া মোৰ ওচৰত থাকিলে মই এড কৰি দিম বাৰু
বৰষাবাৰ যিটো এটা ঘটনা হৈ গ'ল সেই ঘটনাটো মই এটা ভিডিঅ' ক্লিপ মানে ওচৰৰ এটা ক্লিপো দেখিছিলোঁ সেই মানুহজন মানে ঘপককৈ আহি বৰষাবাৰ মুখৰ পৰা মাইকটো লৈ পেলাই কৈ দিছে তাৰপিছত আকৌ একদম হেঁচা মাৰি দিয়া নিচিনাকৈ মানে বৰষাবাৰ গাত মাইকটো গুজি দিছেগৈ আৰু যিটো মানে যিটো মানে ফ'ৰ্চফুলি নিছে বা ফ'ৰ্চফুলি দিছে সেই বস্তুটো কেতিয়াও এনেকুৱা এখন মঞ্চত মানে সহ্য কৰা বিষয়ে নহয় মই খুব ভাল পাইছোঁ যে বৰষাবাই সেই মুহূৰ্ততে তেওঁ ডিচাইড কৰি সেইখিনি আঁতৰি গ'ল কাৰণ এনেকুৱা অভদ্ৰামী আগতেও কৰিছে দিগন্ত ভাৰতী ডাঙৰীয়াক যোৱাবাৰ এনেকুৱা এখন মঞ্চতে কোনখন মঞ্চ মই একজেক্ট নামটো পাহৰি গৈছিলোঁ সেই মঞ্চখনত দিগন্ত ভাৰতী ডাঙৰীয়াকো এনেকৈ অপমানিত কৰিছিলে সেই সময়ত জুবিন দা আছিল আৰু জুবিন দায়ে মানে কৈছিলে যে মাফ খুজিব লাগিব আৰু মাফ খুজিছিলে শেষত আৰু এনেকুৱা ধৰণৰ শিল্পীক অপমানিত কৰিব নালাগে আৰু সেই সময়ত মই এইটো ক'ব বিচাৰোঁ যে তেওঁ এগৰাকী বৰষাৰাণী বিষয়াৰ কাৰণে তেনেকুৱা কৰিছে বা সেই যদি মহিলা এগৰাকীও যদি মতা মানুহ এজনক সেই তেনেকুৱা ঘটনা এটা কৰিলেন তেতিয়াও কিন্তু সেইটো ভুলেই মই এইটো ক'ব বিচাৰোঁ যে মতা মানুহে কৰিছে কাৰণে ভুল বা মহিলাই কৰিছে কাৰণে ভুল কিন্তু যোনেই কৰক এনেকুৱা ধৰণৰ কাম কেতিয়াও কৰিব নালাগে সেই সময়ত যদি নামটো লিখা নাই তেওঁ হয়তো সেইটো কাৰণে নামটো ল'ব পৰা নাছিলে কিবা এটা ভুল হৈছিলে সেইটোত বহুত ডাঙৰ ঘটনা একো নাছিলে বা বৰষাবাই হয়তো মেনেজ কৰিবলৈ চেষ্টা কৰিছিলে তেওঁ মানে কথাকেইটা আমি ধৰিব পাৰিছোঁ কিন্তু সেই সময়ছোৱাত মানুহজনৰ যিটো বিহেভিয়াৰ তাতকৈ আৰু বেয়া মানে বিহেভিয়াৰ হ'বই নোৱাৰে আৰু এনেকুৱা এখন মঞ্চত যদি এগৰাকী মহিলাক এনে অপমান কৰিব পাৰে সেই মানুহজনে ঘৰৰ ভিতৰত কি কৰিব পাৰে আপোনালোকে নিজে ইমাজিন কৰি চাব পাৰে